ক্ৰাইম ব্ৰাঞ্চৰ জালত এএছআই কৃষ্ণানন্দ উপাধ্যায় এজন ব্যৱসায়ীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গোচৰ এষাৰ দিয়াৰ নামত ব্যৱসায়ী ভৱেশ শৰ্মাৰ পৰা লৈছিল 13 লাখ টকা। ধন সংগ্ৰহ কৰাৰ চিচিটিভি ভিজুৱেল ইতিমধ্যে লাভ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে। আৰু কিছুদিন পূৰ্বে মহানগৰী আনকাৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল ভৱেশ শৰ্মা। ভৱেশ শৰ্মা ক'লা বজাৰৰ বহু ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত। এই চক্ৰটোৱে বাংলাদেশলৈ সৰবৰাহ কৰে চুৰি মোবাইল ফোন। আৰু ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে জব্দ কৰিছে 185টা চুৰি মোবাইল ফোন। আৰক্ষীৰ জেৰাত ভৱেশ শৰ্মাই প্ৰকাশ কৰিছে বহু ব্যৱসায়ীৰ নাম। চিজেম আদালতে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ প্ৰেৰণ কৰিছে ভৱেশ শৰ্মা। পুনৰ আপোনালোকক জনাইছো উৎকোচ লোৱাৰ বিৰুদ্ধে এতিয়া চোকা নজৰ ক্ৰাইম ব্ৰাঞ্চৰ। আৰু ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে এইবাৰ এএছআই কৃষ্ণানন্দ উপাধ্যায়। এজন ব্যৱসায়ীৰ পৰা তেওঁ উৎকোচ লৈছিল আৰু সেই অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে। গোচৰ এষাৰ দিয়াৰ নামত ব্যৱসায়ী ভৱেশ শৰ্মাৰ পৰা তেওঁ লৈছিল প্ৰায় 13 লক্ষাধিক টকা। আৰু ধন সংগ্ৰহ কৰাৰ চিচিটিভি ভিজুৱেল লাভ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে। আৰু সেই ভিজুৱেল লাভ কৰাৰ পিছতেই ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল। আৰু ভৱেশ শৰ্মাৰ পৰা যিহেতু উৎকোচ লৈছিল এইজন এএছআই আৰু তাৰ পিছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু অধিক তথ্য জনাব এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে। ঋত্বিক, ইতিমধ্যে গম পাইছে অসম আৰক্ষী এজন এএছআইক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে। পল্টন বজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছিল আৰু গোচৰ তদন্তত পোহৰলৈ আহিছিল যে দিল্লীৰ পৰা যি নিয়ন্ত্ৰিত হয় ইণ্টাৰনেশ্যনেল মোবাইল চুৰি চক্ৰৰ গেং, সেই চক্ৰৰ লগত অসমৰ লিংক পোৱা গৈছিল আৰু সেই গোচৰটোৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল এই এএছআই গৰাকীক। কিন্তু এএছআই গৰাকীয়ে সেইখিনি সময়ত তদন্তৰ কৰাৰ পৰিৱৰ্তে যিসমূহ অভিযুক্ত আছিল সেই অভিযুক্তৰ পৰা তেওঁ ধন লোৱাৰ অভিযোগ উঠিছিল। ধন লৈ কেছ তেওঁ নাইকিয়া কৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছিল। তাৰ পিছতে পল্টন বজাৰ আৰক্ষী থানাৰ পৰা তেওঁক বদলি কৰা হয় আৰু পৰৱৰ্তী সময়ত এই গোচৰটোৰ তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক দিয়া হয়। আৰু ক্ৰাইম ব্ৰাঞ্চে যোৱাকালি যি এএছআই কৃষ্ণ উপাধ্যায় আছে এএছআই গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত তেওঁলোকে যি যাৱতীয় অনুসন্ধান সেই অনুসন্ধান আৰম্ভ কৰিছে। ঋত্বিক কৌশিক সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ধন্যবাদ জনাইছো।